আজি আলফাৰ প্ৰতিষ্ঠা দিৱস আজিৰ পৰা প্ৰায় ৪৬ বছৰ পূৰ্বে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত আলফাৰ জন্ম হৈছিল সেই দিনটো আছিল ১৯৭৯ চনৰ ৭ এপ্ৰিল আজি ২০২৫ চনৰ এই ৭ এপ্ৰিল দিনটোৰ অন্য কিছু বৈশিষ্ট্য আছে যাৰ কাৰণে আমি আপোনাৰ আগত কিছু ক'বলৈ আহিছোঁ আজি দিনটোতেই আলফাৰ প্ৰতিষ্ঠাপক উপসভাপতি সুৰেন দিহিঙীয়াৰ আদ্য শ্ৰাদ্ধ ডিব্ৰুগড় জিলাৰ মৰাণত আজি তেখেতৰ আদ্য শ্ৰাদ্ধ পালন কৰা হৈছে আৰু কালি নিশা আলফাৰ প্ৰতিষ্ঠাপক সেনাধিনায়ক বুদ্ধেশ্বৰ গগৈৰ নাহৰকটীয়াত মৃত্যু হৈছে এই তিনিটা ঘটনা অতি ওচৰাওচৰিকৈ হ'ল যোৱাকালি আলফাৰ প্ৰতিষ্ঠাপক সেনাধিনায়ক বুদ্ধেশ্বৰ গগৈৰ মৃত্যু আজি প্ৰতিষ্ঠাপক উপসভাপতি সুৰেন দিহিঙীয়াৰ আদ্য শ্ৰাদ্ধ আৰু আনহাতে আলফাৰ আজি প্ৰতিষ্ঠা দিৱস সেয়া ৪৬তম প্ৰতিষ্ঠা দিৱস আলফাৰ জন্ম কিয় হৈছিল নহৈছিল বুলি ক'বলৈ গ'লে বহু কথাই ক'ব লাগিব কিন্তু মূলতঃ কিছু বঞ্চিত হোৱাৰ কাৰণেই ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক বা সামাজিকভাৱে বঞ্চিত হোৱাৰ কাৰণেই অসমীয়া মানুহৰ মনত এটা বিদ্ৰোহৰ ভাৱ জাগি উঠিছিল তাৰ কাৰণে আলফাৰ জন্ম হোৱা বুলি কোৱা হয় সেই বিদ্ৰোহৰ ভাৱবোৰ কিয় উঠিছিল আৰু কেনেকৈ উঠিছিল সেয়া বিশেষভাৱে আমি ক'বলৈ নাযাওঁ কিন্তু দুটা কথা আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ অসমীয়া মানুহে এদিন নিজৰ মাতৃভাষাটোৰ কাৰণে ভাষা আন্দোলন কৰিব লগা হৈছিল সেয়া ১৯৬০ চনৰ ঘটনা সেইদৰে ১৯৬৪ চনত খাদ্যৰ কাৰণে অসমীয়া মানুহে আন্দোলন কৰিব লগা হৈছিল সেয়া অসমৰ ইতিহাসত খাদ্য আন্দোলন বুলি জনা যায় সেইদৰে এই খাদ্য আন্দোলনত যিসকল শ্বহীদ হৈছিল সেইকেইজন কিন্তু বঙলা ভাষীৰ লোক আছিল আৰু তেওঁলোক আছিল ভেবেল ঘোষ গোচাই চৰকাৰ সেই কথা কিন্তু ইতিহাসত লিপিবদ্ধ হৈ থকা নাই সেইদৰে অসমীয়া ভাষাক আমাৰ মাধ্যম কৰিব লাগে বুলি মাধ্যম আন্দোলন হৈছিল আৰু অসমত শোধনাগাৰ স্থাপন কৰিব লাগে বুলি শোধনাগাৰ আন্দোলন আৰম্ভ হৈছিল যাৰ কাৰণে আমি বঙাইগাঁৱত তেল শোধনাগাৰ আজি দেখিবলৈ পাওঁ আগতে কি হৈছিল অসমৰ খাৰুৱা তেল অসমৰ বাহিৰলৈ গুচি যায় আৰু অসমৰ বাহিৰত যিবিলাক শোধনাগাৰ আছে সেইবিলাক শোধনাগাৰত অসমৰ তেল শোধন কৰা হয় বিশেষকৈ বিহাৰৰ বাৰাউনীত এই কামটো কৰা হৈছিল অৰ্থাৎ অসমৰ তেলেৰে তাত এমপ্লয়মেণ্টৰ সৃষ্টি হৈছিল আৰু সকলো ধৰণৰ যিখিনি আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিব লাগে তেল এটা উদ্যোগ হ'লে সেই গোটেই কামখিনি বিহাৰৰ বাৰাউনীত হৈছিল সেয়েহে অসমীয়া মানুহে এদিন শোধনাগাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছিল সেয়া অসমৰ ইতিহাসত শোধনাগাৰ আন্দোলন বুলি জনা যায় আৰু যাৰ ফলশ্ৰুতিত আমি অসমে বঙাইগাঁৱত এটা তেল শোধনাগাৰ পাইছোঁ কেৱল সেয়াই নহয় অসমক পুনৰ গঠন কৰাৰ স্বাৰ্থত অসম পুনৰ গঠন আন্দোলন বুলি এটা আন্দোলনৰ সৃষ্টি হৈছিল য'ত অসমখনক ভাগ কৰা অসমখনক পুনৰ সংগঠিত কৰাৰ বাবে অসমীয়া মানুহে চিঞৰিব লগা হৈছিল শেষত আহিলে ১৯৭৯ চনত বিদেশী আন্দোলন প্ৰায় ৮৫৫ জন লোকে এই আন্দোলনত শ্বহীদ হ'ল আৰু সেই আন্দোলনটো স্বীকৃতি দিয়া নাছিল দিল্লীৰ চৰকাৰে এতিয়া অসমীয়া মানুহৰ কথা হ'ল যে অসমত যদি বিদেশী থাকে বুলি কোৱা হয় তেনেহ'লে সেই দায়িত্ব ভাৰতবৰ্ষৰ নাই নেকি অসমৰ বিদেশীজন ভাৰতবৰ্ষৰ বিদেশী নহয় নেকি এইবিলাক কথা কিন্তু তেতিয়া আহিছিল আৰু এনে পটভূমিতেই অসম আন্দোলনৰ সৃষ্টি হৈছিল আৰু তেতিয়া অসমীয়া মানুহে প্ৰশ্ন কৰিছিল যে অসমত থকা বিদেশীসকলৰ দায়িত্ব ভাৰতবৰ্ষই নলয় কিয় অসমত থকা বিদেশীসকলৰ দায়িত্ব ভাৰতবৰ্ষই লোৱাত ভয় কিহৰ এই দায়িত্ব কি অসম চৰকাৰৰ নেকি বা অসমীয়া ৰাইজৰ নেকি বা অসমবাসীৰ নেকি এই প্ৰশ্ন তেতিয়া আহিছিল কিন্তু এই প্ৰশ্নৰ উত্তৰ দিয়াত ভাৰত চৰকাৰ ব্যৰ্থ হ'ল এনেধৰণৰ বহু ঘটনাই অসমীয়া মানুহৰ মনত এটা ভাৱ সৃষ্টি কৰিছিল যে প্লি প্ৰেয়াৰ পিটিশ্যনেৰে নহ'ব হাতত কিছু শক্তিৰে মাচুল পাৱাৰ বা অন্য ধৰণৰ এটা শক্তি লৈ আমি অসমৰ কাৰণে চিন্তা কৰিব লাগিব আৰু সেইকাৰণে ১৯৭৯ চনত এচাম যুৱক ম্যানমাৰৰ গভীৰ অৰণ্যৰ কাচিন অঞ্চললৈ গুচি গৈছিল আৰু সেয়াই হৈছিল আলফাৰ আৰম্ভণি আপোনালোকক আজি মই এখন বিশেষ ফটো দেখুৱাওঁ এই ফটোখন কাৰ কোন সেই মই জানিব পৰা নাছিলোঁ আমি পিছলৈ গম পালোঁ সেই ফটোখন হৈছে আলফাৰ সেনাধিনায়ক পৱন বৰুৱাৰ ফটো সেই পৱন বৰুৱা কোন জানেনে সেই পৱন বৰুৱাই হৈছে পৰেশ বৰুৱা এই ফটোখন চাওক মাজত থিয় হৈ থকাজন পৰেশ বৰুৱা বোধহয় অসমৰ সংবাদ মাধ্যমৰ ইতিহাসত এইখনেই প্ৰথম পৰেশ বৰুৱাৰ ফটো যিখন তেওঁৰ ডেকাকালত তুলি পেলাই এখন আলোচনীত প্ৰকাশ কৰা হৈছিল এয়া ১৯৮৭ বা ৮৮ চনৰ ঘটনা
এই মাজৰ মানুহজন দেখিছে যে সেইজনেই পৰেশ বৰুৱা আৰু তেওঁৰ সোঁহাতে বাওঁহাতে থকা কেইজন হৈছে এজন NSCNৰ শীৰ্ষ নেতা আৰু আনজন মণিপুৰৰ শীৰ্ষ নেতা এই ফটোখনেই আচলতে অসমৰ যুৱ সমাজত আলোড়নৰ সৃষ্টি কৰিছিল ভাবিছিল যে আমি যদি ইমানেকৈ বঞ্চিত হওঁ ডিপ্ৰাইভ হওঁ আৰু এই মাৰ্কটো ল'লে কিজানি অসমৰ উন্নতি হয় সেই চিন্তা কৰিয়ে কিন্তু একাংশ লোকে হাতত অস্ত্ৰ লৈছিল এতিয়া মই আপোনাক কিছু নিৰ্দিষ্ট ব্যক্তিৰ কথা বা মনৰ কথা আপোনালোকক শুনাব বিচাৰিছোঁ প্ৰথমে শুনাব বিচাৰিছোঁ নেকিবুৰ জামান যি পেছাত এজন অধিবক্তা আৰু তেওঁ অসমৰ এই বিদেশী আন্দোলনৰ সময়ত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যথেষ্ট তেখেতৰ নেতৃত্বত বিদেশী আন্দোলনৰ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী কালত যেতিয়া তেওঁ নিজকে অধিবক্তা হিচাপে প্ৰতিষ্ঠা কৰিলে আলফাৰ লগত জড়িত বহু গোচৰ তেওঁ বিনা পাৰিশ্ৰমিকত কৰিছিল আৰু যদিও ক'ৰবাত ল'ব লগা হৈছিল সামান্য পাৰিশ্ৰমিক লৈ তেখেতে কৰিছিল তেখেতৰ কথা আছিল এটাই কথা যে অসমৰ কাৰণে যদি কোনোবাই কিবা কৰে তাৰ কাষত মই সদায় আছোঁ আৰু তেখেতে ক'ব বিচাৰিছে যে এসময়ত অসম বা ভাৰতবৰ্ষৰ যিখিনি চৰকাৰ আছিল মই কোনো দল বা পাৰ্টিৰ নাম বিচৰা নাই তেওঁলোকে কিন্তু অসমীয়া মানুহৰ ইণ্টাৰেষ্টত কাম কৰা নাছিল তেওঁলোকে কৰিছিল দল বা চৰকাৰৰ স্বাৰ্থত আৰু য'ত অসমীয়া মানুহে কিন্তু অনুভৱ কৰিছিল যে আমি আচলতে গণতান্ত্ৰিক দেশত বাস কৰোঁ নে নাই কি কয় অধিবক্তা নেকিবুৰ জামানে সেয়া শুনোৱা হওক তেওঁলোকৰ আস্থাটো হেৰুৱাৰ পিছত আস্থা হেৰুৱাৰ এইকাৰণেই যে গণতন্ত্ৰ বোলা বস্তুটো ইয়াত চৰকাৰসমূহে পালন কৰা নাছিল অগণতান্ত্ৰিক কিছুমান কাৰ্যকলাপ কৰি তুলিছিল কাৰণেই কিছুমান এছাম সেইখন অসম আন্দোলন ভৰপক আৰম্ভ হৈছে অসম আন্দোলনৰ লগত জড়িত থকা সংগঠনৰ বহু নেতা কৰ্মীয়ে আলফা সংগঠনৰ 1979 চনতেই তেখেতসকলে জন্ম দিয়াৰ ইয়াৰ উদ্দেশ্য আছিল সেইটো আৰু যাৰ কাৰণে তেওঁলোকে বিভিন্ন গঠনমূলক কাম কাজ কৰোঁতে সেই গঠন কাম কাজত ৰাইজৰ যথেষ্ট সমাদৰো পাইছিল কিন্তু তাৰ ভিতৰত কিছুমান এনে কাম কৰিব ধৰিলে তেওঁলোকে বহুত মানে ইনোচেণ্ট মানুহক তেওঁলোকে হত্যা কৰিলে তাৰপিছত 1990 চনৰ 28 নৱেম্বৰ যিটো তেওঁলোকে প্ৰতিবাদ দিৱস হৈছে পালন কৰিছে ইয়াৰ অন্তলৰ বিষয়টো হ'ল সেই উক্ত দিনাখন অসমত অসম গণ পৰিষদ চৰকাৰখন তেওঁলোকে ভাঙি দিলে আৰু ইয়াত ৰাষ্ট্ৰপতি শাসন দিলে আৰু সেইদিনাখন জনতা ভৱনত চাৰিওপিনে পুলিচ সামৰিক বাহিনী ঘেৰাও কৰি ৰাখিলে যাতে কোনো মন্ত্ৰী বিধায়ক কোনো তাত প্ৰৱেশ কৰিব নোৱাৰে তেনেকৈ ভাঙি দিয়াৰ পিছত তেওঁলোকে গোটেই অসমত অপাৰেশ্যন বজ্ৰং আৰম্ভ কৰিলে আৰু বিশেষভাৱে উজনি অসমৰ পৰিস্থিতি অতি ভয়ানকলৈ গ'ল আলফা বেন কৰা হ'ল নিষিদ্ধ সংগঠন হিচাপে তেওঁলোকে ঘোষণা কৰিলে আৰু নানা ধৰণৰ ক'লা আইন মানে টেৰৰিষ্ট এক্টেই হওক বা বিভিন্ন ধৰণৰ ক'লা আইনবিলাক প্ৰয়োগ কৰা হ'ল উজনি অসমত ভাৰতীয় সামৰিক বাহিনীৰ টোপনি হৰণ কৰি নিয়া অন্যতম গেৰিলা কমাণ্ডাৰ আছিল জিতেন দত্ত আমি জিতেন দত্তৰ ওচৰলৈ গৈছিলোঁ জানিব বিচাৰিছিলোঁ যে আলফাৰ কিয় সৃষ্টি হৈছিল তেওঁ কি কয় শুনোৱা হওক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিলোঁ আমি কিয় বিচাৰিবলগীয়া হ'ল স্বাধীনতা সেই কথাখিনি ক'বলৈ বিচাৰিছিলোঁ কিন্তু ৰাষ্ট্ৰই সেই সময়ত আমাক যিধৰণে আক্ৰমণ কৰিলে যেন এখন বহিৰাষ্ট্ৰত আক্ৰমণে কৰিছে গতিকে অসমীয়া জাতিয়ে ইমান ভয়ংকৰ আক্ৰমণৰ মুখামুখি হ'ল সেইটো কল্পনা কৰিব নোৱাৰে আৰু আজিৰ প্ৰজন্মই হয়তো সেইবিলাক কথা নেজানে বজৰং অপাৰেশ্যনৰ যদি আপুনি গোটেই কাহিনীখিনি অধ্যয়ন কৰে আজি যদি সেই কথাখিনি সঠিক ৰূপত যদি দাঙি ধৰিব পৰা যায় ডিজিটেল মিডিয়াত অসমৰ এনেকুৱা এজন ব্যক্তি নোলাব যাৰ চকুপানী নোলাব আৰু সেইদৰে আমি জানিব বিচাৰিছিলোঁ এজন অতি ল' প্ৰফাইলত থকা সেই সময়ৰ শীৰ্ষ নেতা জগন্নাথ চেতিয়া তেখেতে এগৰাকী ছিকিউৰিটি এনালিষ্ট বুলি ক'ব পৰা যায় তেখেতে মাত্ৰ দুটাই কথা কৈছিল যে এয়া অসমীয়া জাতীয়তাবাদ আৰু ভাৰতীয় জাতীয়তাবাদৰ মাজত হোৱা এক সংঘাত অপাৰেশ্যন বজ্ৰং ভাৰতীয় জাতীয়তাবাদ বনাম অসমীয়া জাতীয়তাবাদৰ সংঘাতত সৃষ্টি হৈছিল সেইদৰে আলফাৰ সংগ্ৰাম আগবাঢ়ি গ'ল উজনি নামনি মধ্য অসমত বিদ্ৰোহৰ অগনিয়ে ধূসৰতাৰ সৃষ্টি কৰিলে আৰু সেইদৰে নলবাৰীত উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাত আৰু নামনি অসমৰ নলবাৰীত এই বিদ্ৰোহে যথেষ্ট মাত্ৰা লাভ কৰিলে নলবাৰীত সেইদৰে প্ৰথম শ্বহীদ হৈ পৰিল উদীপ্ত হাজৰিকা ওৰফে ৰাজেন শৰ্মা তেখেত নলবাৰীৰ নিজ বাহজানীৰ এজন সৰবৰাহী যুৱক আছিল আৰু তেখেত
তেওঁৰ মৃত্যু অত্যন্ত দুখজনক তেখেতে সাধাৰণ লোকৰ প্ৰাণ বচাবলৈ গৈ নিজে এটা উন্মুক্ত জনতাৰ আক্ৰমণৰ বলি হৈ তেখেতে মৃত্যুৰ সাৱটি লৈছিল সেয়া আছিল উদীপ্ত হাজৰিকা সেইদৰে বিভিন্ন সময়ত বিভিন্ন ঘটনা আৰম্ভ হ'ল অপাৰেশ্যন বজৰং অপাৰেশ্যন ৰাইনো আৰম্ভ হ'ল ভূটানত কেম্প স্থাপন কৰিলে ভূটানৰ যি অল ক্লিয়াৰেন্স অপাৰেশ্যন হ'ল তাত বহুকেইজন অসমীয়া যুৱক নিখোজ হ'ল বেনিং ৰাভা অশান্ত বাগফুকন এইদৰে বহুত নেতা আছিল যিসকলে ভূটানত মিচিং হ'ল আজিলৈকে তেওঁলোকৰ নিৰুদ্দিষ্ট বুলি জনা যায় আমি এখন ফটো দেখুৱাব বিচাৰিছোঁ সেইখন হৈছে আলফাৰ এগৰাকী খুব সুদক্ষ অৰ্গেনাইজাৰ বুলি ভবা গৈছিল যাৰ নাম হ'ল অশান্ত বাগফুকন আমি তেখেতৰ এই ফটোখন দেখাব বিচাৰিছোঁ অতি কষ্টৰে এই ফটোখন আমি গোটাবলৈ সক্ষম হৈছোঁ চাওক এইজন হৈছে অশান্ত বাগফুকন সেইদৰে অসমৰ আলফাৰ এই সংগ্ৰাম বা বিপ্লৱ আগবাঢ়ি গ'ল সেইদৰে সামৰিক অভিযানো আৰম্ভ হ'ল কি ক্ষেত্ৰত সামৰিক অভিযান আৰম্ভ হৈছিল সেয়া অতি সামান্যভাৱে আপোনালোকক অৱগত কৰিব বিচাৰিছে বিশিষ্ট সাংবাদিক ধীৰুমণি গগৈয়ে মানে যেটো কোৱা হয় মানে প্যাৰেলেল সৰকাৰ চলিছিল বুলি কোৱা হয় তেতিয়া আলফাই সেই সময়ত বিভিন্ন ধৰণৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত বহুত মানুহক ধৰিছিলে ধৰি নি পেলাই তেওঁলোকক শিবিৰলৈ নি প্ৰাণদণ্ডও দিছিলে সেইটো হয় কাৰণ গণকবৰত যিবোৰ মানুহ ওলাইছিল তেওঁলোকে হাত ভৰি বন্ধা অৱস্থাতে ওলাইছিলে আৰু হাত ভৰি বন্ধা অৱস্থাত পোৱা মানুহখিনিকতো ডেফিনেটলি তেওঁলোকক হত্যা কৰা হৈছিলে এনেদৰেই সংগ্ৰাম আগবাঢ়ি গ'ল এদিন আলোচনাপন্থী চালফা বিভিন্ন ধৰণৰ ফ্ৰেকশ্যন সৃষ্টি হ'ল আৰু এটা সময়ত আলফাৰ যি আলোচনাপন্থী গ্ৰুপ আছিলে অৰবিন্দ ৰাজখোৱা প্ৰদীপ গগৈৰ নেতৃত্বত অনুপ চেতিয়া ডাঙৰীয়াও আছিলে তেওঁলোকে স্বাক্ষৰ কৰিলে এখন শান্তি চুক্তি আজিৰ পৰা ঠিক এবছৰ আগৰ ঘটনা সেই শান্তি চুক্তি হোৱাৰ পিছত অসমে ভাবিছিল যে বহুত কিছু পাব কিন্তু দুৰ্ভাগ্যজনক ঘটনা এই শান্তি চুক্তিয়ে অসমলৈ কি বতৰা আনিব সেয়া আজিও আমি স্পষ্ট নহয় উজনি অসমত আলফাৰ নেতৃত্ব দিয়া অন্যতম গেৰিলা কমাণ্ডাৰ তেতিয়াৰ জিতেন দত্তই কি কয় শুনোৱা হওক আলোচনাৰ চুক্তি হ'ল বুলি আপুনি কৈছে কিন্তু আমি আজি এবছৰ হ'বলৈ হ'ল চুক্তিখন আজিলৈকে আমি গম নাপালোঁ কি আছে তাত জানিব লাগিব নহয় আমি এতিয়া কিবা এটা মন্তব্য দিবৰ কাৰণে অসমৰ কোনো ৰাইজেই আজিলৈকে চুক্তিখন ৰাজহুৱা কৰা নহ'ল অসম আন্দোলন হৈছিলে অসম চুক্তি হ'ল অসম চুক্তি পিছদিনাখনে ৰাজহুৱা হৈছে তাত কি দফাত আছে কি নাই কি পাব কি নাপাব চব স্পষ্টভাৱে আছে আপুনি BTR চুক্তি হৈছিলে BTC চুক্তি হাগ্ৰামাৰ নেতৃত্বত BTC চুক্তিটো কি পাব কি নাপাব চব স্পষ্ট আছিলে কিন্তু আজি মোক আপুনি কওক যে আলফা আৰু চৰকাৰৰ চুক্তিত কি আছে আমি অৰ্থনৈতিক কিছুমান পেকেজৰ বাহিৰতো আৰু বেলেগ একো দেখা নাপালোঁচোন গতিকে মন্তব্য মই কি দিম গতিকে ইয়াৰ সফলতা বিফলতা অসমৰ ৰাইজে নিশ্চয় নিৰ্ধাৰণ কৰিব ইয়াৰ অৰ্থনৈতিক পেকেজটোৰ বাহিৰে মই কিবা বিশেষ অইন কিবা আহিছে বুলি নাভাবোঁ অসমৰ 2.5 কোটি জনগণন লাভান্বিত হোৱাকৈ বিশেষ কিবা পাইছে বুলি মই নাভাবোঁ আজি যদি পাইছে আজিতো প্ৰাক্তন আলফা কিন্তু যথেষ্ট অসন্তুষ্ট তেওঁলোকে একোৱেই নাপালে যদি পাইছে যদি গোটেই অসমৰ 10,000 যুৱককে পাব লাগিছিলে অৰ্থনৈতিক পেকেজ গোটেই ল'ৰাখিনি পাওক কাৰণ কোনোবাই আগত আহিছে কোনোবাই পিছত আহিছে কিন্তু ছেক্ৰিফাইচ চবৰে আছে তাত কোনোবাই ভুল কিবা পদক্ষেপ লৈছে সেই পদক্ষেপবিলাক ৰাষ্ট্ৰই বাধ্য কৰাইছে ডিভাইড এণ্ড ৰুল পলিচিৰ যোগেদি ইটোৱে ইটোৰ ওপৰত যাতে আক্ৰমণ কৰিব পাৰে ইটোৰ ওপৰত ভাঙোন সৃষ্টি কৰিব পাৰে কিন্তু ল'ৰাবিলাক আমি একেখন নাৱৰে যাত্ৰী আছিলোঁ আমি একেলগে সংগ্ৰাম কৰা ল'ৰা আছিলোঁ গতিকে বাকী চব ল'ৰাৰ কাৰণে কিয় কিবা আজৰি আনিব নোৱাৰিলে অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ কি আনিলে গতিকে অসমৰ ৰাইজে কিমান ত্যাগ স্বীকাৰ কৰিলে এই সংগ্ৰামখনত গতিকে অসমৰ ৰাইজে কি পালে গতিকে আমি এই সন্দৰ্ভত প্ৰথম কথাটো হ'ব লাগিব আমি যে চুক্তিখন ৰাজহুৱা হওক তাত কি আছে এবাৰ অসমৰ ৰাইজে গোটেইখিনি ভালকৈ জনা হওক তাৰপিছত নিশ্চয় মন্তব্য দিবলৈ গ'লে ভাল হ'ব মই ডক্টৰদেৱ মই বিশ্বাস কৰিব পৰা নাই যে আপুনি 20 বছৰ আলফাত থাকি সহস্ৰ সংগ্ৰাম কৰি আজি 2024 চনৰ এই ডিচেম্বৰ মাহত কৈছে যে মই চুক্তিখন দেখা নাই এইটো সঁচাকৈ আপুনি কৈছেনে নিশ্চয় আপুনি দেখা পাইছেনে মোক কওক চুক্তিখন আপুনি পালে নেকি তেতিয়াহ'লে আমি কোনো নাই মই যিমানে সুধিছোঁ কাৰণ কোনো পেপাৰত হওক বা কোনো ডিজিটেল মাধ্যমত হওক আলফা আৰু ভাৰত চৰকাৰৰ চুক্তিত এইকেইটা ইমানকেইটা বস্তু আমি পাইছোঁ বোলে এইখিনি আমি ইণ্ডাষ্ট্ৰি পাইছোঁ যেনেকৈ অসম আন্দোলনত আমি নুমলীগড় শোধনাগাৰ পালোঁ আমি গেছ ক্ৰেকাৰ পালোঁ হয়নে এইবিলাক স্পষ্টভাৱে আছে চবেই জানে ইয়াত আমি কি পালোঁ
আমি ইয়াত কিবা শোধনাগাৰ পালোঁ না, গেছ ক্ৰেকাৰ পালোঁ না, কিবা ৰাস্তাই পালোঁ না, কিবা ডাঙৰ অৰ্থনৈতিক পেকেজে পালোঁ না, কিবা বৃহৎ উদ্যোগে পালোঁ না, কি পালোঁ না, জাতিটোক সুৰক্ষিত কৰিব পৰাকৈ বিদেশী অসমীয়া জাতিটো আজীৱন সুৰক্ষিত হৈ থাকিবৰ কাৰণে কিবা আমি ব্যৱস্থাই পালোঁ নে, কি পালোঁ? একোৱেই আমি এতিয়ালৈকে স্পষ্ট নহয়। স্পষ্ট নোহোৱাকৈ মই কেনেকৈ গম পাম? হয়, আমি এটা পোৱা দেখিছোঁ, প্ৰতিজন ল'ৰাই 3 লাখ টকাকৈ কেছ, 4 লাখ টকা চেক, সেইটো 3 বছৰৰ মূৰত বা 4 বছৰৰ মূৰত তেওঁলোকে পাব। গতিকে এই যিটো 7 লাখ টকীয়া সকলোৱে নহয়, আলফাৰ আলোচনাপন্থীত থকা সেই কেডাৰখিনি, গতিকে 7 লাখ টকীয়া এটা পেকেজ পোৱাটো মই দেখিছোঁ, সেইটো মই না নকওঁ, পাইছে। বাকী কিন্তু মই আজিলৈকে একো দেখা নাই। গতিকে মই সেইকাৰণে এইটো সন্দৰ্ভত মই বিশেষ মন্তব্য দিয়াৰ পৰা সেইকাৰণে মই বিৰত আছোঁ যে মই এতিয়ালৈকে একো নাজানো। তেওঁ গমেই নাপায় যে শান্তি চুক্তিৰ ভিতৰত আছে কি। আৰু সেইদৰে আলফাৰ 709 বেটেলিয়ন যিটো লোৱাৰ আছামত আছিল, নামনি অসমত আছিল, তাৰ যিজন কমাণ্ডাৰ তেতিয়াৰ হীৰা শৰণীয়া, বৰ্তমান তেওঁক আমি নৱ শৰণীয়া বুলি জানো, তেওঁ কৈছে যে মই ইমান কষ্ট কৰি আমি সংগ্ৰাম কৰিলোঁ, কিন্তু আজিলৈকে গম নাপালোঁ চুক্তিখনৰ ভিতৰত লিখা আছে কি। নেচন এনিৰ সৈতে আলফাৰ এই দুজন দুৰ্ধৰ্ষ গেৰিলাই, এসময়ৰ গেৰিলা আছিলে তেওঁলোকে কি কয় আপোনালোকে শুনো আহক। প্ৰথম কথা হ'ল, চুক্তিখন স্বাক্ষৰ হোৱাটো আমি শুনিলোঁ, দেখিলোঁ বা দুই এজন ষ্টেটমেণ্টত যিখিনি ক'লে দেখিলোঁ, কিন্তু মই আমাৰ কেডাৰবিলাকক সুধিছিলোঁ বা বিভিন্ন মানুহক সুধিছিলোঁ যে চুক্তিখনত আচলতে আছে কি, চুক্তিখন ক'ত পোৱা যাব। কিন্তু আচৰিত কথা, চুক্তিখনৰ কোনো কপি নাই। তেওঁলোকে তাত কি আলোচনা কৰিলে, কি চুক্তি কৰিলে, কেৱল মিডিয়াত অলপ দুই এটা কথা কোৱা শুনিলোঁ, তাতকৈ বেলেগ একো নাই। আৰু যিখিনি মিডিয়াত শুনিছিলোঁ সেইখিনি পেলাই আমি তেতিয়াও কমেণ্ট দিছিলোঁ যে বৃহত্তৰ অসমৰ স্বাৰ্থত আলফাৰ যিখিনি লিডাৰ, কেডাৰ আৰু লগতে অসমৰ জনসাধাৰণে যিখিনি ছেক্ৰিফাইচ কৰিলে সেইখিনি কিন্তু প্ৰতিদান চুক্তিখন নহয়, যিখিনি কথা শুনিছিলোঁ। আৰু সেই কথাটো আজিও আমি তাত আমাৰ ষ্টেণ্ড ক্লিয়াৰ। গতিকে মই ভাবোঁ যে চুক্তিখন যেতিয়ালৈকে আপোনাৰ হাতত নপৰিব বা আপুনি নাজানিব, তাত কোৱাটো অসুবিধা আছে। কিন্তু মূল যিখিনি বিষয় আছিল অসমৰ, আলফাই যি কাৰণত মানে হেৰি কৰিছিল অসমৰ বৃহত্তৰ স্বাৰ্থ সুৰক্ষা বা ভৱিষ্যতৰ কাৰণে, সেইখিনি কিন্তু ফুলফিল নহ'ল। আৰু মই ভাবোঁ এইবিলাক হোৱাৰ সময়ত কোনো সম্ভাৱনাটো নাই। আচলতে আলফাৰ এনে শীৰ্ষ পৰ্যায়ৰ যদি সৈনিকে গম নাপায় চুক্তিখনত কি আছে, তেতিয়াহ'লে অসমৰ সাধাৰণ মানুহে কি গম পাব সেয়া সহজে অনুমেয়। সি যিয়ে কি নহওক, আমি এই বিষয়ে কথা পাতিবৰ কাৰণেও আলফাৰ প্ৰতিষ্ঠাপক অন্যতম এজন সাধাৰণ সম্পাদক বুলি ক'ব লাগিব, অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ ওচৰলৈ গৈছিলোঁ। গোলাপ বৰুৱাই কি কয় শুনো আহক। এয়া নেচন এনিৰ সৈতে গোলাপ বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ। চুক্তি হোৱাৰ পৰৱৰ্তীতে কিছুদিন অৱশ্যে আমি মানে তেনেকৈ কাম কাজ হোৱা নাছিল, কিন্তু বিগত 6 মাহত যথেষ্টখিনি অগ্ৰগতি হৈছে। ইতিমধ্যেই ৰিভিউ কমিটিৰ বৈঠক কেইবাখনো হৈ গৈছে অসম চৰকাৰৰ লগত। ভাৰত চৰকাৰৰ প্ৰতিনিধি 2বাৰ আহিছে, ভাৰতৰ কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়া এবাৰ আহিছিল। সেইখনত বিশেষ এটা আলোচনা নহ'ল। ৰাজনৈতিক এতিয়া আমি সিদ্ধান্ত লোৱা নাই, কাৰণ কথাটোলৈকে আমাৰ এতিয়া এটাই লক্ষ্য হৈছে কি আমাৰ চুক্তিখন যাতে ইমপ্লিমেণ্টেশ্যন কৰাব কেনেকৈ পাৰোঁ। মই এটা কথা উপলব্ধি কৰিছোঁ বা দেখিছোঁ আৰু বাস্তৱত এইটো উপলব্ধি কৰিছোঁ যে চুক্তিখন অকল যদি আমি চুক্তিখন চৰকাৰে কৰিব বুলি যদি আমি বহি থাকোঁ, তেতিয়াহ'লে একো কাম নহ'ব। চুক্তিখনৰ পিছত আমি দৌৰি ফুৰিব লাগিব, কোনটো কাম কৰিছে কোনটো কাম নাই কৰা। যদি দৌৰি নুফুৰোঁ তেতিয়াহ'লে কিন্তু কাম একোৱে আগ নাবাঢ়ে। তাতে সেই কাগজে কলমে তাতে ৰখি যাব। সেইটো কাৰণেই মই এতিয়া যিমান পাৰোঁ সময় দি পেলাই এই চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছোঁ বা কাম কৰি আছোঁ বা অফিচে ঘূৰি ফুৰিছোঁ। মানুহে ভাবিব পাৰে এই মানে সচিবালয়লৈ সঘনাই অহা যোৱা কৰিলে কি ঠিকা বিচাৰি গৈছে নে কিবা বিচাৰি গৈছে নেকি। মই সেইটো এটা কথা কোনোবাই ক'ব পাৰে, গতিকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে মই এটা কথাই কৈ থওঁ, মই সচিবালয়ত ঠিকাটো গ'লে বিচাৰি যোৱা নাই। আমাৰ চুক্তিখন যাতে সোনকালে ইমপ্লিমেণ্টেশ্যন হয়, কাৰ্যকৰী কৰিব পাৰে, তাৰ কাৰণে এইবিলাক মানে আমোলা বিষয়াসকলক লগত আলোচনা কৰিবলৈ গৈ থাকোঁ। আলফাৰ এই সংগ্ৰামখনত বহু লোকে ভূটানত নিৰুদ্দিষ্ট হৈছিল। ভাৰত চৰকাৰে বহুতক শ্বহীদ বুলি ঘোষণা কৰিবলৈ নিবিচাৰে। ভাৰত চৰকাৰে তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰিব নিবিচাৰে, কাৰণ তেওঁলোকে ভাৰত চৰকাৰৰ সৈতে যুদ্ধ কৰিছিল। আৰু দুখৰ কথা, ভাৰত চৰকাৰে তেওঁলোকক কোনো ধৰণৰ ক্ষতিপূৰণো দিব নিবিচাৰে। কিন্তু ভাৰত চৰকাৰে ক্ষতিপূৰণ দিব নিবিচাৰিলেও এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া ভাৰত চৰকাৰে অসমৰ এই আলফাৰ শ্বহীদসকলক ধন নিদিওঁ বুলি উভতাই দিছিল, কোনো ধৰণৰ সাহায্য নকৰোঁ বা কোনো ধৰণৰ ক্ষতিপূৰণ নিদিওঁ বুলি কৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰিছিল যে অসমৰ
সেই শ্বহীদসকলৰ পৰিয়ালক ভৰণ পোষণ দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব আৰু সেই কথা জনাইছিল মৃণাল হাজৰিকাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মৃণাল হাজৰিকাই কি কয় শুনো আহক। এতিয়া চৰকাৰৰ ফালৰ পৰা কথাটো মানে হ'ল যে আমাৰ নেতৃত্বই যেতিয়া মানে চৰকাৰৰ লগত আলোচনা কৰিছে, আলোচনা কৰোঁতে মানে দিল্লীয়ে ক'লে যে আপোনালোকেতো আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে, যুদ্ধ কৰি পেলাই কোনোবা মৰিছে বা নিখোজ হৈছে, তো তাৰ কাৰণে আমি স্বীকৃতি কেলৈ দিম? আপোনালোকতো দেশদ্ৰোহী, ৰাষ্ট্ৰদ্ৰোহী। গতিকে এইটো দিল্লী চৰকাৰে এইটো স্বীকৃতি নিদিয়ে। তো অসম চৰকাৰৰ ফালৰ পৰা সেইটো সদিচ্ছাটো প্ৰকাশ কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই বৈঠকত মানে ক'লে যে সেইটো অসম চৰকাৰৰ ফালৰ পৰা সেইটো আমি বিবেচনা কৰি পেলাই সেইটো ব্যৱস্থাটো কৰিম, কিন্তু চুক্তিৰ মতে সেইটো দিল্লী চৰকাৰৰ ফালৰ পৰা সেইটো মানে স্বীকৃতিটো নিদিয়ে। তো আলফাৰ মানে জাতীয় মুক্তি সংগ্ৰামত শ্বহীদ হোৱাসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সেইটো স্বীকৃতি নিদিয়ে। এতিয়া মানে ভূটানত নিখোজসকলক বাদ দি পেলাই বাকী যিখিনি নিখোজ হ'ল, বিশেষকৈ চবতকৈ বেছি গুপ্ত ঘাতকৰ দিনত, গুপ্ত হত্যাৰ পিৰিয়ডটোতে বেছিকৈ মানে নিখোজ হৈছে। এতিয়া সেই গোটেইখিনি সাঙুৰি পেলাই আমি শ্বহীদৰ তালিকাখন তৈয়াৰ কৰিব লগা হৈছে। আমি সেইটো এটা মানে সিদ্ধান্ত ল'ব লগা হ'ল দলীয়ভাৱে যে যিসকল নিখোজ হ'ল সেইসকলকতো আমি বিচাৰি আনি দিব নোৱাৰোঁ, আৰু চৰকাৰেতো সেইসকলক আমি মাৰিছোঁ বুলি স্বীকাৰ নকৰে কেতিয়াও। গতিকে তেওঁলোকৰ পৰিয়ালখিনিকতো আমি মানে কিবা এটাতো ক'ব লাগিব, আৰু সেইটো কাৰণে আমি শ্বহীদ ঘোষণা কৰা কথাটো দলীয়ভাৱে ডিচিশ্যন হ'ল। কেৱল ভূটানত যিসকল নিখোজ হ'ল এই 28জন সেইসকলৰ ক্ষেত্ৰত অলপ সুকীয়াকৈ বিবেচনাটো কৰিলে, আৰু তেওঁলোকে মানে ভূটানত যিসকলৰ নিখোজ হ'ল সেইসকলকতো আমি জানোৱে যে সেইখিনি মাৰিছে ইণ্ডিয়াই। ধৰি নিয়াৰ পিছত আৰু সন্মুখৰ পৰাই মানে আঁতৰাই লৈ গৈছে, ছাইড কৰি পেলাই লৈ গৈছে। নিজৰ ঘৈণীয়েকৰ সন্মুখৰ পৰা গিৰিয়েকক লৈ গৈছে, বাচ্ছাৰ সন্মুখৰ পৰা বাপেকক লৈ গৈছে, তাৰপিছত আৰু নাইকিয়া হৈ গৈছে। এইটো স্বাভাৱিক কথা যে এইটো মাৰিছে। কিন্তু এতিয়া দিল্লীয়ে কেনেকৈ ক'ব যে যুদ্ধবন্দী এজনক এনেধৰণে হত্যা কৰিছে বুলি? সেইটো যদি কৰা যায় গোটেই ভাৰত চৰকাৰে যুদ্ধ অপৰাধত অপৰাধী হ'ব আন্তঃৰাষ্ট্ৰীয়। এনেদৰেই আলফাৰ সংগ্ৰাম চলিল আৰু এটা পৰ্যায়ত শেষ হৈ গ'ল। অৱশ্যে এটা আলফা স্বাধীন বুলি যিটো গোট, তেওঁলোক এতিয়াও কোনো অজ্ঞাত স্থানত অৱস্থান কৰি আছে। এই সন্দৰ্ভত আজি মৰাণত আমি লগ পাইছিলোঁ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাক। অৰবিন্দ ৰাজখোৱাই কি কয় শুনো আহক। আমাৰ এজন প্ৰতিষ্ঠাপক উপসভাপতি হয়, অকল প্ৰতিষ্ঠাপক সদস্য নহয়, আমি সদস্য আছোঁ, কিন্তু প্ৰতিষ্ঠাপক উপসভাপতি। বিগত 44টা বছৰ আমি 7 এপ্ৰিলটো অনুষ্ঠিত কৰি আহিছোঁ। আমি আজিৰ দিনটোতো হয় 7 এপ্ৰিল আলফাৰ প্ৰতিষ্ঠা দিৱস হিচাপে আজিৰ দিনটোত আমি সমবেত হোৱা নাই, কিন্তু আলফাৰ এই 7 এপ্ৰিল দিনটোতে আমাৰ যিসকল অতি পুৰণি একদম সাংঘাতিকভাৱে আমাৰ কোনো ঘনিষ্ঠ যিসকল ব্যক্তিত্ব, গোটেইখিনি আমি আজি একেলগে ইটো আপাহতে ইয়াতে সমবেত হৈছিলোঁ। খুব এইটো ভাল লাগিছে। তাৰ পাছত আপোনালোকৰ এইটো মাধ্যমেদি ইয়াৰ সংবাদ মাধ্যমৰ যোগেদি মই জনাব বিচাৰোঁ, আজিৰ দিনটোতে যোৱা নিশা আমাৰ প্ৰতিষ্ঠাপক মানে সেনাধ্যক্ষ, আলফাৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ নাহকটীয়া বুদ্ধেশ্বৰ গগৈৰ মৃত্যু হৈছে। আৰু বুদ্ধেশ্বৰ গগৈৰ তাৎপৰ্যপূৰ্ণ কথা যে অৰবিন্দ ৰাজখোৱাই ক'ব বিচাৰিছে যে তেওঁলোকে জীৱিত কালত নিজৰ দায়িত্ব বুলি ভাবি অসমৰ কাৰণে যিখিনি পাৰে কৰিলে, বাকীখিনি সময়ৰ হাতত। আমাৰ বিশ্লেষণ এয়াই যে আলফা কি কাৰণে জন্ম হৈছিল, কেনেদৰে জন্ম হৈছিল সেয়া কথা মুখ্য নহয়। মুখ্য কথাটো হ'ল কি, অসমীয়া জাতিয়ে বাৰে বাৰে সংঘাতৰ সন্মুখীন হ'ব লগা হয় কিয়? কাৰ ভুলৰ কাৰণে অসমীয়াৰ মাটি ভেটি উচন হৈ যায়? অসমীয়া মানুহবিলাক কৰ্মবিমুখ নেকি? অসমীয়া মানুহে কামক ভয় কৰে নেকি? অসমীয়া মানুহে প্ৰত্যাহ্বান ভয় কৰে নেকি? সেইবিলাক প্ৰশ্ন আমাৰ মাজত আছে। কাৰণ অৰ্থনৈতিক স্বাধীনতা আজৰি অনাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ গতিশীলতা অত্যন্ত মন্থৰ। আমি কাঠ, বাঁহ, তেল আছে বুলি সদায় গৌৰৱ কৰোঁ, কিন্তু আমি সেইখিনি নিজৰ নিয়ন্ত্ৰণত আনিব পাৰিছোঁ নাই সেয়া চিন্তাৰ বিষয়। অসমত যেতিয়া চালফা নামৰ এটা শ্ৰেণীৰ সৃষ্টি হৈছিল, তেওঁলোকে কিছু পৰিমাণে ব্যৱসায়সমূহ নিজৰ হাতলৈ আনিছিল।
আচলতে ব্যৱসায় হাতলৈ অনা মানে জোৰ জবৰদস্তি গাৰ জোৰে অনাটো নুবুজায়, বুদ্ধিমত্তাৰে অনাটো বুদ্ধিয়কৰ কাম। সেই কথা কিন্তু অসমীয়াই সদায় মনত ৰাখিব লাগিব। ধন্যবাদ। একেবাৰে কোনে কি কয় এইটো আমি নাজানো, আমি লাজো নাপাওঁ। কোনোবাই কয় যে কি পালে আপোনালোকে, তাৰমানে আমি আমাৰ জীৱনত জাতিটোৰ কাৰণে আমাৰ সময়ত জাতিটোৰ বাবে কৰিব লগা পালন কৰিব লগা দায়িত্ব সন্তান হিচাপে সেই দায়িত্বটো আমি পালন কৰিছোঁ। পালন নকৰাকে যদি মৰিলোহেঁতেন তেতিয়াহ'লে নিজকে দুখিলোহেঁতেন। এতিয়া আমি নিজক মুঠেই নুদুখো। সতীৰ্থসকল যিমান আছে তেওঁলোকক মই মানে মুঠেই হতাশ হ'বলৈ নকওঁ, দুখিবলৈ। বহুতে কিবা কিবি কটাক্ষ কৰিব, কাৰণ এইখিনি মানুহে আনক উচতাই জোল খোৱা মানুহ।